এইও কাউন্সিলিং কাৰণে এটা বহুত ইম্পৰ্টেণ্ট আপডেট লৈ আহিছোঁ, তোমালোকে সবেই ভালকৈ শুনিবা। এইটো ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট। চোৱা, আগত যেনেকুৱা কৈছিলোঁ আমি যে ফাৰ্ষ্ট কাউন্সিলিং এটেণ্ড নকৰিলেও ছেকেণ্ড কাউন্সিলিং কৰিব পাৰিবা, ঠিকে আছে। বাট এতিয়া মানে যোৱা বছৰৰ ৰুলটো অলপ চেঞ্জ হৈছিল, মই পাছত গম পালোঁ। চ' তোমালোকে মই ভাবিছোঁ আপডেটটো দি দিওঁ। চোৱা, এতিয়া কাউন্সিলিং চিডিউলত কিছুমানে 23, 24ত মাতিছে যাক মানে তোমাৰ নাম যদি আহিছে কাউন্সিলিং চিডিউলত, দেন তোমালোকে এটেণ্ড কৰিবা। আৰু কোনে কোনে এটেণ্ড কৰিবা মই জনাই দি আছোঁ। চোৱা, ফাৰ্ষ্ট এতিয়া ৰেষ্ট অফ ইণ্ডিয়া যেনেকুৱা হৈছে হৰ্টিকালচাৰ, এইটো আউট অফ মানে অসমৰ বাহিৰৰ সেইখিনিত। বাট তোমালোকে যিটো অ'পেন মেৰিট কেণ্ডিডেট আছে, অ'পেন মেৰিট কেণ্ডিডেট তোমাৰ চোৱা, ফাৰ্ষ্ট 12350লৈকে মাতিছে, তোমালোকে সেইদিনা যাবা। তাৰপাছত ছেকেণ্ড অ'পেন মেৰিট মানে ফাৰ্ষ্ট দিনা ছেকেণ্ড শ্বিফ্টত আছে যেনেকুৱা 751ৰ পৰা 1300লৈকে যাবা, তোমালোকে যাব লাগিব। মই কৈ আছোঁ মানে পাছত প্ৰচেছটো কৈ দিম যে ছিট পোৱা নোপোৱা। বাট কেনেকৈ কি হয়, যোৱাবাৰ এনেকুৱা হৈছে ৰাতি 8টা 9টালৈকে তোমালোকৰ এণ্ট্ৰি কৰিছে, মানে তোমালোকে ছিট নাপালেও লিখি ৰাখিছে তাতে, মানে ডকুমেণ্টখিনি ভেৰিফিকেশ্যন কৰে। মোৰ টাইমতো তেনেকুৱা হৈছিল বাৰু। মই ফাৰ্ষ্ট কাউন্সিলত মই ছিট লোৱা নাছিলোঁ বাট ভেৰিফিকেশ্যন কৰাৰ পাছত মই কৈছোঁ, মই পে'মেণ্টৰ টাইমত কৈছোঁ ছাৰ মই নলওঁ, মই পাছত ডিচাইড কৰিম, কাৰণ ময়ো কনফিউজ আছিলোঁ। চ' এনেকুৱা হয় বাৰু। এতিয়া তোমালোকে 24ত চোৱা, আকৌ কিছুমান ডাউট আছে, দাদা মোৰ EWS হয় বা এইটো কেটেগৰী আছে, মোৰ সিদিনা যাব নোৱাৰিম নেকি ফাৰ্ষ্টৰ দিনা, তাত তেতিয়াও ৰেংক আহিছে, বা 2 দিন যাব লাগিব নেকি? চ' মই কওঁ, এতিয়া EWS যেনেকুৱা তোমাৰ 751ৰ দেন 1300লৈকে 24ত মাতিছে। বাট এতিয়া অ'পেন মেৰিটত যদি তুমি 23ত পাই যোৱা, মানে তাতে যদি পাই গ'লে দেন দি দিব, সিদিনাও EWS ছিট ফিল আপ হ'ব। এনেকুৱা নহয় জাষ্ট অ'পেন মেৰিট ফিল আপ হয় ফাৰ্ষ্টৰ দিনা, সিদিনাও হ'ব। বাট ট্ৰাই কৰে যে মানে জেনেৰেল ছিটখিনি ফিল আপ কৰিবৰ কাৰণে কিছুমান ছিট থাকি যায়, তো সেইটোৰ কাৰণে স্পেচিফিক ডেট 24 যেনেকুৱা। চ' যেনেকৈ OBC কেণ্ডিডেট উইথ কমন ৰেংক 1301301679লৈকে মাতিছে 24ত। তো কিন্তু OBC কেণ্ডিডেট যদি কাৰোবাৰ ৰেংক 1 আহিছে, 2 আহিছে, তো তেনেকুৱা তোমালোকে 23ত যাব লাগিব। তুমি এটেণ্ড কৰিব পাৰিবা। এনেকুৱা নহয় যে তোমালোকে 24ত গ'লে ছিট দিব পাৰোঁ, বাট তোমালোকে সিদিনা যাবা। সিদিনা গ'লে তোমালোকে নৰ্মেল ছিটটো পাই যাবা। পাছত ৰিজাৰ্ভেশ্যনৰ কাৰণে সিহঁতে সেইটো প্ৰচেছ ফ'ল' কৰে মানে। এতিয়া যেনেকুৱা টাই আহোমৰ ৰেংক 16801720, সিমানলৈকে তোমালোকে 24ত যাব দিছে, 24ত যাবা। এতিয়া মই বেচিকেলি মানে এইটোৱে ক'ব খুজিছোঁ এইটো ভিডিঅ'ৰ থ্ৰুদি, যাৰ নাম আহিছে তোমালোকে এটেণ্ড কৰা, নহ'লে কি প্ৰব্লেম হয় চোৱা, ছিট নাথাকিলেও মানে তোমালোকে যদি গৈছা তাতে যোৱাৰ পাছত তোমালোকৰ চেক কৰিব, ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰে, বহাই মিলি এনেকুৱা মানে 4-5টা কেণ্ডিডেট একেলগে বহাব। দেন তাৰপাছত তোমালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰি তাত ছিগনেচাৰ এখন লয়। এনেকুৱা যে কিছুমান ফৰ্ম এটা দিয়ে, ফৰ্মত দিয়ে বোলে, মই যোৱা বছৰ শুনা পালোঁ, যোৱা বছৰ এনেকুৱা কৰিছে। মানে ফৰ্মত তোমাৰ এপ্লিকেশ্যন মানে জাষ্ট মাৰ্কিং কৰি ৰাখে যে তুমি ফাৰ্ষ্ট কাউন্সিলিং আহিছিলা। আৰু এটা কথা ইম্পৰ্টেণ্ট, মানে PRC, যাৰ PRC নাই, PRC যদি হোৱা নাই, ষ্টিল তোমালোকে কাউন্সিলিং এটেণ্ড কৰা। কাৰণ তাতে ৰিচিপ্ট গালি দি মেলি অলপ তোমালোকে মাৰ্ক কৰি ৰাখিব পাৰে যে তোমাৰ PRC হোৱা নাই, ছেকেণ্ড কাউন্সিলিংলৈকে টাইম দিব, বুজিছা? চ' এইটো প্ৰচেছ হয়। তো মই কৈছিলোঁ PRC নোহোৱাকৈ নাযাবা বুলি, বাট ষ্টিল তোমালোকে টিকেট কৰিলা যোৰহাটত, যিহেতু ট্ৰেইনৰ টিকটো চাগে এতিয়ালৈকে এভেইলেবল নাই। এতিয়া লয়াৰৰ যদি কোনোবা আছা, তোমালোকে টিকেট কৰি লোৱা। PRC নহ'লেও ৰিচিপ্টখিনি লৈ যাবা। মানে এনেকুৱা হ'ব পাৰে টাইম দিব পাৰে তোমালোকৰ, বা মাৰ্কিং কৰি ৰাখিব। বাকী ডকুমেণ্টছখিনি ভেৰিফিকেশ্যন কৰিব আৰু তোমাৰ ছিটটো বুক কৰে, মানে ছিটটো বুক কৰি ৰাখি থৈ দিব। চ' এইটোৰ প্ৰভিজন হ'লে যদি এইবাৰো হয়, মানে ক'ব নোৱাৰি, কাৰণ এইবোৰ কাউন্সিলিং অফলাইন, তাতে কিবা ৰুল হয় এইবাৰ। চ' সেইকাৰণে তোমালোকে যোৱা ৰিস্ক নল'বা, অলপ কষ্ট হ'লেও গুচি আহা। মানে ডকুমেণ্টছ হোৱা নাই, ছিট নল'ব পাৰা, পাছত আহি মোক গালি নিদিব আৰু যিয়ে হওক। তাৰপাছত তোমালোকে যাই মেলি আৰামছে যদি ছিট পোৱা ভালেই, তোমালোকৰো ভালেই, আমাৰো ভাল, যিয়ে হওক ভাল লাগিব, ইমান কষ্ট কৰিছা যদি চবেই। বাকী কেটেগৰীখিনি HFCৰ কাৰণেতো 25ত যাব দিছে, 25ত তোমালোকে যাবা, কমন ৰেংক আপ টু 2001লৈকে। মানে মনত ৰাখিবা, চিডিউলত তোমাৰ নাম আহিছে যদি যোৱা, কিন্তু চবেই ছিট নোপোৱা এইটো হয়, কিন্তু তোমালোকে ফাৰ্ষ্ট কাউন্সিলিং এটেণ্ড কৰা, চ' ডেট তোমালোকে প্ৰচেছটোও গম পোৱা, ছেকেণ্ড কাউন্সিলিঙত দেন কেতিয়া যাবা বা নাযাবা, এনেকুৱা এটা থাকিব বাৰু। আৰু মেইনলি এইটোৱে ফ'ল' কৰা। ঠিক আছে, মই ভিডিঅ'টো শেষ কৰিছোঁ, এইটো এটা আপডেট দিব আছিলোঁ। এতিয়া কিছুমানৰ যি ডাউট থাকে যে ডকুমেণ্টছ যদি হোৱা নাই, দেন এতিয়া চোৱা, কিছুমানৰ কি আছিল, গেপ চাৰ্টিফিকেটটো চবৰ নালাগে, যোনে গেপ দিছে তাৰ লাগিব। প্লাছ তোমাৰ যদি দিয়া নাই, পুলিচ ষ্টেচনৰ পৰা যদি গেপ চাৰ্টিফিকেট দিয়া নাই, তোমালোকে এফিডেভিট বনাই লোৱা লাগিলে তথাপি দিবা, নহ'লে নীটৰ ড্ৰপৰ তোমাৰ এডমিট কাৰ্ডটো এপ্লিকেশ্যনত লিখি দি দিবা। কিছুমান OCৰ তাত জাষ্ট এটা তোমাৰ অফিচিয়েল ডকুমেণ্টছ দিব লাগে, সেইখিনি দি ল'লে আৰু ভাল মানে। ঠিক আছে, মই ভিডিঅ'টো শেষ কৰিছোঁ। তোমালোকে যদি বুজি পোৱা নাই, এতিয়া কিছুমানে যদি হিন্দীত বুজি পোৱা নাই, কি ক'ম আৰু। ঠিক আছে দিয়া, ভিডিঅ'টো শেষ কৰিছোঁ।